জানো এউঘা নহৈছে ৰে কি হেতয়ে মোৰ লাহৰীয় ঐ নাহৰৰ কাঠ ৰেও যত ইহায় আজি বিহুতলি ও তয়ে মোৰ নাচনীয় ও নাচোনত নলগাবি জগত নদীর পার ধারিলে নলবিরি না কহুয়া বতাহতে উড়িলে শিমলুরে কমুয়া এ কল দিলিয়া খোপাতে গুজি থুয়া গগনা বিহুরে নুতলিতে বজাবি তই কেতিয়া হে ও নাচনী তাতে বোলাবি লাহিনু কৈ আঙুলি উশাহৰে টিপতে উশাহৰে টিপতে বাবি হেও দেহমাই প্ৰেমৰে উৰাজাহাই এ হে মইনা বাখৰৈ চেনেহৰ দুপাখি এ হে মইনা বাখৰৈ চেনেহৰ দুপাখিত হে কল্পনাৰ আকাশতুৰে হে তাতে নু তুলি আনি এ হে মইনা বাখৰৈ গমকে নেপাব এ হে মইনা বাখৰৈ গমকে নেপাব হে তোৰে নৈ ঘৰৰে পথালি ঐ চকুৱাবোৰে
হে ও দেহি ঐ ইমান ধুনীয়া ঐ ইমান ধুনীয়া এখোপা কপৌ ফুল ক'তে পালা দেখা দেখা লাগিছে বহু দিনৰ আগতে ঐ দেখা দেখা লাগিছে বহু দিনৰ আগতে হে ও দেহি ঐ তোকে দেখি জানৈ হলো বলিয়া তোকে দেখি জানৈ হলো বলিয়া যতৰৰ পাকতে ঘূৰে চেৰেকি হে মহুৰাত পাকে খাই খুটা হে মৰমৰ পাকতে ও পাকে খাই থাকিলে হে তথাপিও নুগুচে হে নটাই দেহিয়ে চৈ চৈ হে ৰাতি দুপৰতে ওলাম গৈ হে থবি দুৱাৰ দাম কানি গৈ হৈ আনিম তোক লগতে লো আজৈ লাগিব ভাগিব মৰম বাহিব যদি সেনাই পাকে পাকে কছে লগাই মেৰি মেৰি খাই অকাই পকাই দুডালিকে ডালি কৰি হে ফুল তুলি পথাৰত হিলা ৰহিলা ধানে নোদায়ে যাবি হে গুচি গুচি কৰি হিলা ৰহিলা মুঠিত বান্ধি যাবি হে হিলা ৰহিলা নেৰিবি চেনেহৰ হে বুকুৰ কেঁচা মৰম হিলা ৰহিলা আনকে নিবিলাবি হিয়াৰে কোনত হিলা ৰহিলা মুদতকে তই খাচিবি হে হিলা ৰহিলা এলাগি নকৰিবি হে মোকে হিলা ৰহিলা যৌৱনৰ জ্বলা কলা হোমে চাগে পগলা মই হোমে চাগে পগলা মই হে বিধিয়ে হে বিধাতায় এশ্ৰজু তা পালো তাও ঈশ্বৰৰ ওপৰত ভৰ হে তোৰেনো মোৰে যদি জোৰা হে তেওঁ যে পাতি দিব ঘৰ
ঋতুপৰ্ণা দাস খুব সুন্দৰ পৰিৱেশন কৰিছা নমস্কাৰ বিচাৰক মণ্ডলী নমস্কাৰ খুব ভাল লাগিছে ধন্যবাদ ভাগৰ লাগিছে অলপ লাগিছে অলপ হয় ব্যতিব্যস্ত নকৰোঁ তথাপি পোনপটীয়া প্ৰশ্নলৈ গৈছোঁ আপুনি প্ৰথমৰ পৰা মাজলৈকে তাঁতশালৰ গোটেই নামখিনি গাইছে তাঁতৰ যিখিনি সঁজুলি খুব ভাল লাগিছে মই এতিয়া তাঁতশাললৈ সুধিছোঁ নাহৰ কাঠৰে এটা সঁজুলি তৈয়াৰ কৰা হয় কি মাকু সুন্দৰ মাকু আমি নাহৰ কাঠৰে তৈয়াৰ কৰোঁ খোপাৰ কথা বিহু নামত গাইছে কেইবিধমান খোপা কওকচোন নেঘেৰি খোপা ঘিলা খোপা কলডিলীয়া খোপা তিনিবিধ ক'লে হয় ঘিলা খোপা কি ঘিলা গুটিটো ভিতৰত ভৰাই কিনে খোপাটো বন্ধা হয় সেইটো কাৰণে ঘিলা খোপা বুলি কোৱা হয় সুন্দৰ আকৌ গাইছে নাঙল চাই জুৱলি হয় নাঙল চাই জুৱলি বুলি গাইছেনে হয় এতিয়া মই জুৱলিত থকা এটা সঁজুলিৰ কথা কৈছোঁ শলমাৰি কি গৰু কান্ধত দিয়া শলমাৰি বুলি কোৱা হয় গৰু কান্ধত দিয়াখন জুৱলি তাৰ ভিতৰত থাকে আচলতে শলমাৰি হয় দুটা এফালে গৰুহাল দুটা খুঁটি থাকে এফালে দুটা থাকে হয় সুন্দৰ পৰিৱেশন ভাল হৈছে শেষত আগৰ অকণমান মই গাম পিছকণ গাব চাগে চেলাবলৈ ডবৰা কটাৰী পিছত আকৌ গাব পহু চেলাবলৈ মিত গাঁৱৰ বুঢ়া মাথা দাই নধৰিব গাই যাওঁ বতৰৰ গীত সুন্দৰ আমাৰ বিচাৰকদ্বয়ে যদি কিবা কয় ঋতুপৰ্ণা দাস নমস্কাৰ ছাৰ ভাল লাগিছে বৰ সুন্দৰ পৰিৱেশন আৰু বিশেষকৈ তোমাতকৈ বেছি সংগীবৃন্দ সহযোগ বেছি ভাল কৰিছে আচলতে সংগীবৃন্দ যদি ভাল হয় নাচি ভাল লাগে নহয় জানো ধন্যবাদ দিছোঁ দেই সংগীবৃন্দ তোমালোকক আৰু তোমালোকে আৰু চেষ্টা কৰিবা আৰু ভাল হ'ব আমি ভাবিছোঁ এই মঞ্চৰ পৰা তোমালোকৰ যাত্ৰা সুদূৰ প্ৰসাৰী হওক আমাৰ কামনা সেইবিলাকে নহয় জানো খোপা নাম কৈছা খোপা কলডিলীয়া খোপা নেঘেৰি খোপা ঘিলা খোপা আৰু আছে নেকি এটা মই কৈছোঁ বাৰু গেজেং খোপাটো কি বাৰু গেজেং খোপা বুলি এটা শুনিছোঁ গেজেং খোপা কৈয়ে থাকে মানুহবিলাকে গেজেংডাল মাৰি কেনে আচলতে বন্ধা হয় গেজেং খোপা নহয় জানো গেজেং শব্দটোৰ অৰ্থ কি বাৰু গেজেং মানে কি গেজেং চুলিখিনি আচলতে ৰ'বলৈ কাৰণে এডাল গেজেং ভৰাই কিনে মাৰি দিয়া হয় খোপাটো আচ্ছা আমাৰ যে মহিলাসকলে ৰাতিপুৱা কেতিয়াবা গা ধুই চুলিখিনি মানে পাক মাৰি আগফালে যে বান্ধি থয় সেইটো খোপাটোৰ নাম কি জানা নি নে মই দেখিছোঁ তোমালোকেও কেতিয়াবা মাৰি পাইছা নি গা ধুই আহোঁতে আগফালে এটা খোপা এনেকৈ মেৰিয়াই থৈ দিয়ে চুলিখিনি যে খেলি মেলি হৈ থাকে আচলতে গেজেং মানে খেলি মেলি হৈ থকা মানে খেলেং মেলেং হৈ থকাটো খেলেং মেলেং কয় যে খেলেং মেলেং হৈ থাকে সেই খেলি মেলি হৈ থকা খোপাটোকে পাক মাৰি পিনে বান্ধি থৈ দিয়ে সেইটোকে গেজেং খোপা বুলি কয় গেজেং আৰু সেইটো সাধাৰণতে মানে বিহু ব্যৱহাৰ নহয় সেইটো আমাৰ ঘৰুৱা যিসকল মানে ধৰি লওক ঘৰত থাকে গা ধুই যেতিয়া ৰাতিপুৱা আহে সেইটো গেজেং খোপা আৰু কলডিলীয়া খোপা বিহুত ব্যৱহাৰ কৰা খোপাটো কি বাৰু বিহুত যে আমাৰ বিহুত আমি যে এতিয়া তুমি যে বান্ধি আহিছা এইটো কি খোপা বুলি নেঘেৰি খোপা আৰু বিহুত যে গালে লাহতি খোপা বুলি গালে যে লাহতি খোপা বুলি গালে যে কলডিলীয়া খোপা বুলি গালে আৰু ঘিলা খোপা বুলি গালে
আচলতে তাত এটা মানে কথা আছে বাৰু, নথকা নহয়। আমাৰ যিটো লয়লাস মানে লালিত্য, বিহুত আমাৰ কি লাগে, এটা শুৱনি নালাগে জানো? শুৱনি। বিহুখন নাচনীজনী তুমি যে সাজি কাচি আহিছা, সুন্দৰ দেখাবৰ কাৰণে নহয় জানো? সুন্দৰ দেখাবৰ কাৰণে আমাৰ যিটো কলদিলীয়া খোপাটো আচলতে অকণমান দীঘলীয়াকৈ বন্ধা যায়, অকণমান দীঘল হয়, নহয় জানো? কিন্তু দীঘল খোপাটো বান্ধি বিহুত নাচিবলৈ নাহে সাধাৰণতে, আহে জানো? তুমি এতিয়া কি খোপা বান্ধিছা কোৱাচোন? এইটো থপকা হয় নহয়? থপকা। তাৰমানে ঘিলা খোপাৰ দৰে, তাৰমানে তাত ভিতৰত ঘিলা নাথাকিলেও ঘিলা খোপাৰ আকৃতিত বনাইছানে? সেই ঘিলা খোপাটোকে তাৰমানে আমি কি হয়, সুন্দৰ দেখিবৰ কাৰণে লাহতি খোপা বুলি কোৱা হৈছে এইটোকে। এতিয়া খোপা প্ৰকৃতত তিনিবিধেই, লাহতি খোপা, ঘিলা খোপা আৰু গেজেং খোপা, বুজিলানে? আৰু এটা কি কৈছিলা তুমি? আৰু এটা আচলতে সেই খোপাবিলাক আচলতে সময় সাপেক্ষে তাৰমানে ব্যৱহাৰ হয়। এতিয়া মই দুটা খোপা একেলগে লগ খুৱাই দিলোঁ, ঘিলা খোপাটো আৰু লাহতি খোপাটো এটাই হয়। আমি বিহুত যিমান সুন্দৰকৈ সাজি কাচি আহিবই লাগিব নাচনীজনী, নহয় জানো? কপৌ ফুল বা খাপ খাব লাগিব নহয়, ধুনীয়াকৈ সাজ খাই পৰিব লাগিব। যদি কপৌ ফুলত যদি সাজ খাই নপৰে, তোমাক ধুনীয়া দেখাবৰ কাৰণে চেনেহে পাহাৰ বগাই বগাই কিয় আঁঠুগিলা চাল ছিঙি আনি দিব কোৱাচোন? হয় নহয় বাৰু? আচলতে শুৱনি পৰিৱেশ কলাটোৱে হ'ল বিহুত সুন্দৰ, হয় নহয় বাৰু? ঠিক আছে, কথাখিনি আলোচনাই কৰিছোঁ দেই, ধন্যবাদ। ধন্যবাদ দিছোঁ মণ্ডলী। ঋতুপৰ্ণ দাস, নমস্কাৰ ছাৰ। পৰিৱেশন খুব সুন্দৰ হৈছে। ধন্যবাদ। দলটোৱে তোমাক যথেষ্ট সহযোগ কৰিছে, হয়, দলটোলৈ ধন্যবাদ জনাইছোঁ। মোৰ প্ৰশ্নটো, উঘাৰ লগত চেৰেকীৰ সম্পৰ্ক কি? তুমি যে গালা উঘা চেৰেকীৰ কথা গাইছা নহয়, উঘাৰ লগত চেৰেকীৰ সম্পৰ্ক কি? উঘাত আগতে সূতাখিনি লেটিয়াই লোৱা হয় আৰু চেৰেকীৰ পৰা আচলতে মহুৰা বটা হয়, তেনেকৈ দেখিছোঁ। হয় জানো? হয় জানো? হে, চেৰেকীৰ পৰাহে উঘাত লয়। হে, চেৰেকীৰ পৰা হয় ছাৰ। আমি তাঁত লগাবলৈ কি তাঁত লগাবৰ কাৰণে আমি চেৰেকীৰ পৰাহে আমি উঘালে হেৰি বাতি কৰি লওঁ, নহয় জানো? হে হে, উঘাৰ পৰা চেৰেকী নিনিয়ে নহয়, চেৰেকীৰ পৰাহে আমি উঘালে, নহয় জানো? হয়। ধন্যবাদ, পৰিৱেশন ভাল হৈছে। এইবোৰ সৰু সৰু কথা আচলতে, আমি অকল গালেই নহ'ব, আমি কিছুমান কথা আমি নিজে জানিব লাগিব দেই। ধন্যবাদ, পৰিৱেশন সুন্দৰ হৈছে। ধন্যবাদ দিছোঁ মণ্ডলী।